Good morning, all of the children. আজি আমি The Sound of Music or second part or second paragraph পৰা start কৰিম. আমাৰ second part to The Shehnai of Bismillah Khan তাৰ আমি background আৰু first paragraph আগৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে দি থোৱা হৈছে, তোমালোকে তাৰ পৰা চাই ল'বা. এতিয়া আমি second paragraph পৰা আৰম্ভ কৰিছোঁ. The sound of Shehnai began to be considered auspicious, and for this reason it is still played in temples as an indispensable component of any North Indian wedding. In the past, the Shehnai was a part of the Naubat or traditional ensemble of 9 instruments found at royal courts. Till recently, it was used only in temples. Only in temples and weddings. The credit for bringing this instrument into the classical stage goes to Bismillah Khan. ইয়াত কি হৈ আছে আমাৰ যে এই Shehnaiৰ যিটো সাউন্ড, the sound of the Shehnai, এই যে মাতটো ভয়েস যিটো সাউন্ড ওলায়, Shehnaiৰ যিটো সাউন্ড ওলায় তাক আমি অস্পিচিয়াছ বুলি কনসিডাৰ কৰিবলৈ ললোঁ. অস্পিচিয়াছ দ্যাট মিন্স মাংগলিক বা শুভ, ভাল, মানে যিটো নেকি আমাৰ ধৰ্মীয় নীতি ৰীতি নীতি মতে যিটো নেকি মংগলদায়ক যিবোৰ বস্তু সেই হিচাপে গণ্য কৰা হ'ল. তাৰমানে মাতটো Shehnaiৰ মাতটো ইমান ভাল আছিলে যে তাক এতিয়া কি কৰা গ'ল যে এটা শুভ বা মাংগলিক কাৰ্যত প্ৰয়োগ হোৱা মাত হিচাপে ব্যৱহাৰ কৰা হ'লগে. সেইকাৰণে কি হ'ল, ইট ইজ ষ্টিল আজিলৈকে প্লেড ইন দ্য টেম্পলছ. কাৰণ যিহেতু Shehnaiৰ মাতটো পিছলৈ ইমান এটা ভাল মাংগলিক হৈ গ'ল, সেইকাৰণে এই ইনষ্ট্ৰুমেণ্টটো এতিয়া টেম্পলত গোৱা হয়. টেম্পলত মানে মন্দিৰ, বহুত মন্দিৰ, এনেকুৱা মন্দিৰ আছে য'ত নেকি Shehnai বজোৱা হয়. আৰু এন ইনডিছপেঞ্চেবল কম্পনেণ্ট, মানে ই এটা মানে অপৰিহাৰ্য অংগ হৈ পৰিলে, অপৰিহাৰ্য এটা কম্পনেণ্ট হৈ পৰিলে. কিহৰ কাৰণে? ফৰ এনি নৰ্থ ইণ্ডিয়ান ৱেডিং. আমাৰ ভাৰতৰ ভাগ আছে নৰ্থ ইণ্ডিয়া, ছাউথ ইণ্ডিয়া, ইষ্ট ইণ্ডিয়া, ৱেষ্ট ইণ্ডিয়া. চ' তেনেকৈ নৰ্থ ছাইডৰ যিটো নেকি আমি বিহাৰ, ইউ পি, সেই ছাইডৰ যিখিনি কথাবোৰ কওঁ, এই এৰিয়াবোৰত ই এটা ইনডিছপেঞ্চেবল কম্পনেণ্ট হৈ পৰিলে, মানে খুব প্ৰয়োজনীয় এটা এনেকুৱা কম্পনেণ্ট হৈ গ'ল যিটো নেকি তোমাৰ নৰ্থ ইণ্ডিয়াৰ বিয়াত লাগিবই. নৰ্থ ইণ্ডিয়াৰ বিয়া যদি হয়, যিকোনো বিবাহ কাৰ্যত এই কম্পনেণ্টটো মানে Shehnaiটো বজাবই লাগিব. Shehnai নবজালেই তোমাৰ বিয়াই নহয়. মানে এনেকুৱা ধৰণৰ এটা Shehnaiটো এনেকুৱা ধৰণৰ হৈ গ'ল যে এতিয়া বিয়া হোৱাটো বহুতে এনেকৈ কৈ দিয়ে বিয়াৰ নহয়, Shehnai বাজি. Shehnai বাজি বুলি ক'লে বুজি পাবলৈ বিয়া হৈছে, ওহা Shehnai হৈ ৰা মতলব বিয়া হৈ আছে. এনেকুৱা ধৰণৰ এটা হৈ পৰিলে অৱস্থা যে Shehnaiটো মানে বিয়াৰ কাৰণে প্ৰয়োগ কৰিবলগীয়া হ'ল. আৰু এটা বস্তু হৈছে, এটা হৈছে মন্দিৰ. চ' আমাক যদি সোধা হয় ৱেৰ মষ্টলি Shehnai ইজ ইউজড, সেইটো হৈছে এটা নৰ্থ ইণ্ডিয়ান ৱেডিং, আৰু এটা হ'ব যে আমাৰ হেৰিত, যে আৰু এটা হৈছে আমাৰ হেৰিত টেম্পলত. এই দুটা ক্ষেত্ৰত Shehnaiটোক ব্যৱহাৰ কৰা হৈছে. হ'ল. তাৰপিছত হৈছে ইন দ্য পাষ্ট, আগৰ সময়ৰ কথা কৈছে. এতিয়ালৈকে এইটো মন্দিৰত চলি থাকে, বিবাহ কাৰ্যত চলি থাকে. কিন্তু পাষ্টত, অতীতত কি হৈছে, Shehnai ৱাজ এ পাৰ্ট অফ নৌবত. Shehnaiটো নৌবতৰ এটা অংশ আছিলে. নৌবত ডেট মিন্স, নৌবত শব্দটো এটা ইণ্ডিয়ান ৱৰ্ড যাৰ নেকি অৰ্থ হৈছে
এটা নৱৰত্ন মানে তোমাৰ এইটো এটা আমাৰ ইংৰাজীত কয় ট্ৰেডিশ্যনেল এনচেম্বল বুলি কয় তাৰমানে এটা ৰাজ দৰবাৰ হোক বা কিছুমান বিশেষ জাগাত 9টা বস্তু ৰখা হয় মানে ইনষ্ট্ৰুমেণ্টৰ ভিতৰত মানে ৰাজ দৰবাৰত কথা ভাবি লোৱা বা এটা ৰজা ঘৰৰ কথা ভাবি লোৱা তাত তাৰমানে প্ৰথম স্থান দিয়া হয় নৱতক 9টা ইনষ্ট্ৰুমেণ্ট থাকিব সেই 9টা ইনষ্ট্ৰুমেণ্টৰ ভিতৰত শেহনাই এটা ইনষ্ট্ৰুমেণ্ট আছিলে আমাৰ ইণ্ডিয়াত হাজাৰটা ইনষ্ট্ৰুমেণ্ট আছে তাৰ ভিতৰত ইমানে ভাল এটা ইনষ্ট্ৰুমেণ্ট আছিলে মিউজিকেল ইনষ্ট্ৰুমেণ্ট যে সি তোমাৰ নৱতৰ অংশ হৈছিলে এটা পাৰ্ট অফ নৱত তাৰমানে 9 এনচেম্বল আছিলে ট্ৰেডিশ্যনেল এনচেম্বল অফ 9 ইনষ্ট্ৰুমেণ্ট মানে 9টা ইনষ্ট্ৰুমেণ্টৰ হা ফাউণ্ড এট এনি ৰয়েল কোৰ্ট যিকোনো ৰাজঘৰানাত তোমাৰ 9টা ইনষ্ট্ৰুমেণ্টৰ এটা দল থাকে আৰু সেই 9টা ইনষ্ট্ৰুমেণ্ট বজোৱা মানুহো থাকিব কিছুমান মানে 9টা নৱৰস বুলি কয় নৰং নৱৰস তেনেকুৱা ধৰণৰ 9টা ইনষ্ট্ৰুমেণ্ট ৰাজঘৰানাত যিকোনো ৰাজঘৰানাত সি থাকিব গতিকে সেই 9টাৰ ভিতৰতে ট্ৰেডিশ্যনেলি আমাৰ এই কয় শেহনাইটো পোৱা গৈছিলে শেহনাইটো তাত স্থান পাইছিলে গতিকে তাৰ মানে কথাটো এইটো বুজোৱা হয় যে শেহনাইটো বহুত উচ্চ মানৰ এটা বাদ্যযন্ত্ৰ হৈ পৰিলে বাৰু যি কি নহওক টিল ৰিচেণ্টলি এতিয়ালৈকে যিটো আমাৰ টেম্পলছ আৰু উইডিঙত এতিয়াও চলি থাকে সেইটো আমি জানো আৰু বিবাহ আৰু মন্দিৰত এতিয়ালৈকে চলি থাকে কিন্তু ইয়াত মেইন কথাটো হৈছে দ্য ক্ৰেডিট ইনটু এই যিটো দ্য ক্ৰেডিট ফৰ ব্ৰিংগিং দিছ ইনষ্ট্ৰুমেণ্ট ইনটু ক্লাছিকেল ষ্টেজ সেইখিনিতো সেইটো জেগাত ক্লাছিকেল ষ্টেজত যে যাব লাগে এটা ক্লাছিকেল ষ্টেজ মানে বস্তুটো এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ বহুত দিশত তাৰ প্ৰয়োজনীয়তা আছে কিন্তু ক্লাছিকেল ষ্টেজত মানে আমি আগতে প্ৰথমতে ইন্ট্ৰডাকশ্যনত আমাৰ ক্লাছৰ বেকগ্ৰাউণ্ডত আমি ফাৰ্ষ্ট পাৰ্টত এই কথাটো আলোচনা কৰিছিলোঁ য'ত নেকি কোৱা হৈছে যে এটা সংগীত বা বাদ্যযন্ত্ৰ এটা সি এই বাদ্যযন্ত্ৰটো এটা ক্লাছিকেল বাদ্যযন্ত্ৰ হয় নে নহয় সেইটো তাৰ কিছুমান মানদণ্ড আছে হা সেই মানদণ্ডখিনি সেই ইনষ্ট্ৰুমেণ্টটোৱে ফুলফিল কৰিব পাৰিলেহে সেইখিনি তোমাৰ এটা ক্লাছিকেল ষ্টেজত পায় গতিকে এই বস্তুটো দেখাই দিয়া মানুহজন হৈছে বিছমিল্লা খান তাৰমানে বিছমিল্লা খানৰ ভূমিকা এতিয়ালৈকে আমি পোৱাই নাছিলোঁ লেচনৰ 2টা পাৰ্ট আমি পঢ়ি প্ৰায় শেষ কৰি পিনাই এতিয়া গম পালোঁ যে বিছমিল্লা কি কৰিলে যে লেচনটোৰ নামটোৱে হৈছে কি কৈছে দ্য শেহনাই অফ বিছমিল্লা খান তো শেহনাই অফ বিছমিল্লা খান তাৰমানে এতিয়া আমি এই ভূমিকাটো বুজি পাইছোঁ যে বিছমিল্লা খানে কি কৰিলে এই বস্তুটো যিটো নেকি আজিলৈকে গিটাৰ হওক ইলেক্ট্ৰিক গিটাৰ হওক ড্ৰাম ছেট হওক এনেকুৱা বহুত ইনষ্ট্ৰুমেণ্ট আছে যিখিনি ইনষ্ট্ৰুমেণ্টে ক্লাছিকেল ষ্টেজত স্থান পোৱাই নাই ক্লাছিকেল ষ্টেজত স্থান পোৱা বাদ্যযন্ত্ৰ খুব কম আছে তাৰ ভিতৰত এটা হৈছে শেহনাই যেনেকৈ হাৰমনিয়াম হওক বা তোমাৰ পেঁপা হ'ল তাৰপিছত এতিয়া এইটো শেহনাইটো জানাই তাৰপিছত ধৰা তানপুৰা হ'ল তাবলা হ'ল এইবোৰ কিছুমান সন্তুৰ আহে এনেকুৱা কিছুমান বাদ্যযন্ত্ৰ আহে কেইটামানহে ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট হিচাপে স্থান পাইছে কিন্তু এই ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট হিচাপে যে এই বাদ্যটো স্থান পালে এই স্থানটো দিয়াইছে বিছমিল্লা খানে তাৰমানে বিছমিল্লা খানে আৱিষ্কাৰ কৰিছে এজন নাপিতে কিন্তু বিছমিল্লা খানে এই বাদ্যযন্ত্ৰটো মষ্টলি এক্সপ্ল'ৰ কৰিছে এই বাদ্যযন্ত্ৰটো কিমান প্ৰকাৰে বজাব পাৰি কিমান ভেৰিয়েশ্যনত বজাব পাৰি কিমান ডিফাৰেণ্ট নোটছত কিমান খেলিব পাৰি এই বাদ্যযন্ত্ৰটো লৈ সেই বস্তুটো দেখাই দিয়া মানুহটো হৈছে বিছমিল্লা খান আৰু সেইকাৰণে বিছমিল্লা খানে এই ইনষ্ট্ৰুমেণ্টক ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট হিচাপে তেখেতে প্ৰমাণিত কৰি দেখাইছিলে ইয়াতে আমাৰ ছেকেণ্ড পেৰাগ্ৰাফ শেষ হয় আমি থাৰ্ড পেৰাগ্ৰাফলৈ গৈছোঁ এতিয়া আমাৰ অকণমানকৈ বিছমিল্লা খানৰ অলপ সৰু মানে বাল্যকালৰ বিষয়ে এটা ঘটনাৰ উল্লেখ ইয়াত কৰা হৈছে যে এজ এ 5 years old বিছমিল্লা খান হা তোমাক যদি এইটো এটা চিনেমাৰ নিচিনা যদি দেখালেহেঁতেন তেতিয়া দেখালেহেঁতেন বিছমিল্লা খানক 5 বছৰীয়া ল'ৰা হিচাপে
দেখাইছে যে প্লেড গিল্লি ডাণ্ডা নিয়াৰ দ্য পণ্ড এখন এটা পুখুৰীৰ ওচৰত তোমাৰ গিল্লি ডাণ্ডা খেলায় গিল্লি ডাণ্ডা বুলি বুজি পাইছানে আগৰ দিনত সেইটো এটা খুব পুৰণা সময়ত বা আমাৰ যুগত গিল্লি ডাণ্ডা আমাৰ কাৰণে খুব এটা প্ৰিয় খেল আছিলে য'ত নেকি আমি এটা টাংগুটি বুলি কওঁ সৰু গুটি এটা লৈ পিনে এটা কি কয় খৰিৰ বা কাঠৰ টুকুৰা এটা লৈ পিনে গাঁত এটাত ৰাখি পিনে তাক আমি ক্ৰিকেটৰ দৰে আগলিটোত কুবাই লৈ পিনে লাখুটিডাল যেতিয়া ওপৰলৈ বতাহত থাকে তেতিয়া তাক আকৌ অন্য এটা লাখুটি দি পিনে কুবাই দিওঁ সেইটো যিমান দূৰলৈকে যায় তেনেকুৱা ধৰণৰ এটা খেল আছিলে তাত জাগা ঠায়ে ঠায়ে এই খেলৰ নিয়মবোৰ অলপ বেলেগ বেলেগ থাকিব পাৰে গতিকে তেনেকুৱা এটা খেল আছিলে চ' গিল্লি ডাণ্ডা খেলি থকা অৱস্থাত 5 বছৰ দেখা গ'ল নিয়াৰ দ্য এনচিয়েণ্ট ষ্টেট অফ দামৰাৱন ইন বিহাৰৰ এটা ষ্টেট আছিলে যাৰ নাম হৈছে দামৰাৱন বুলি এটা নদীৰ পাৰৰ গংগা নদীৰ পাৰৰ এটা ঠাই আছে সেই ঠাইডোখৰত বিছমিল্লা খান সৰুকালত আছিলে তাত তাৰমানে গিল্লি ডাণ্ডা খেলি থকা অৱস্থাত বিছমিল্লা খানক দেখা গৈছে তো তাৰপিছত হৈছে হি উড ৰেগুলাৰলি গ' টু দ্য নিয়াৰ বাই বিহাৰীজী টেম্পল বিহাৰীজী মন্দিৰ এটা আছে এতিয়া বিহাৰীজী মন্দিৰ বুলি ক'লে কোন দেৱতাৰ মন্দিৰ হ'ব বুলি ভাবা ইট ইজ কৃষ্ণ ভগৱান কৃষ্ণ কা মন্দিৰ কৃষ্ণৰ মন্দিৰ চ' বিহাৰীজীৰ মন্দিৰ এটা আছে তাত তাৰমানে কি হয় হি যায় ৰেগুলাৰলি যায় হি উড গ' টু দ্য নিয়াৰ বাই বিহাৰীজী টেম্পল ওচৰতে আছে মন্দিৰ এটা সেই মন্দিৰত যায় লক্ষ্য কৰিবা বিছমিল্লা খান কিন্তু হিন্দু ধৰ্মৰ মানুহ নহয় সি কিন্তু এজন মুছলিম ধৰ্মৰ মানুহ কিন্তু সি বিহাৰীজী মন্দিৰত ৰেগুলাৰলি যায় লক্ষ্য কৰিবা আৰু কিহৰ কাৰণে যায় টু সিং ভোজপুৰী চৈতা মানে বিহাৰত ভোজপুৰী ভাষা চলে ভোজপুৰী ভাষাত চৈতা পাঠ কৰে চৈতা ডেট মিনছ আমি পাঁচালী বুলি যিটো কওঁ মানে আমাৰ কিছুমান কিতাপ থাকে যিটো নেকি কবিতাৰ নিচিনা প্ৰত্যেকটো ভগৱানৰ চৈতা থাকে প্ৰত্যেকজন দেৱতাৰে ভগৱানৰে চৈতা বা পাঁচালী যিটো হয় সেইটো পাঠ কৰা হয় সেইটো গানৰ আকাৰত পাঠ কৰা হয় একোটা সৰু সৰু কিতাপ থাকে যেনেকৈ হনুমান চালিচা যেনেকৈ পঢ়ে ঠিক তেনেকুৱা ভোজপুৰী চৈতা বুলি এটা আছে সেই চৈতাটো মানে গান গ্ৰুপে গায় গতিকে সেই গানটো গাবলৈ বিছমিল্লা খান তাত ৰেগুলাৰলি যায় তাৰপিছত কি হ'ল গানটো গোৱাৰ যেতিয়া এট দ্য এণ্ড অফ হুইচ গানটো গোৱাৰ পিছত হি উড আৰ্ণ এ বিগ লাড্ডু সি বিগ লাড্ডু এটা পায় ডাঙৰ এটা লাড্ডু পায় ৱেটেড 1.25 kg 1.25 kg তাৰমানে 1.25 kg মানে এইটো এটা হেৰি আছে ইয়াৰ এটা ধাৰ্মিক এটা তাৎপৰ্য আছে যে সেই 1.25 মানে 5 পোৱা সাধাৰণতে এনেকুৱা কি হয় 5 পোৱা তিল 5 পোৱা লাড্ডু তেনেকৈ তাৰমানে 5 ভাগত ভাগ কৰা হয় চ' এইটো মানে 5 পোৱা হৈ আছে মানে 1 কেজিত 4 পোৱা আৰু 1 পোৱা লগাই পেলাই 5 পোৱা চ' সিমানটো ওজনৰ এটা লাড্ডু দিয়া হয় আৰু সেই লাড্ডুটো হৈছে গিভেন ফাৰ্ষ্ট প্ৰাইজ বাই দ্য লোকেল মহাৰাজা সেই লাড্ডুটো প্ৰাইজ হিচাপে ৰাখে তাৰমানে তাত যিটো লোকেল মহাৰাজা আছিলে সেই লোকেল মহাৰাজাই কি কৰে 5 পোৱা ওজনৰ এটা লাড্ডু ৰাখে সেইটো প্ৰাইজ হিচাপে দিবলৈ মানে হয়তো ভোজপুৰী চৈতা গোৱা মানুহ ল'ৰা ছোৱালীবোৰৰ ভিতৰত যিজনে আটাইতকৈ ভালকৈ গাব পাৰে সি এই লাড্ডুটো প্ৰাইজ হিচাপে পায় গতিকে সেইটো লাড্ডুটোৰ প্ৰাইজ কোনে জিকে বিছমিল্লা খানে জিকা দেখা যায় গতিকে তেনেকুৱা ধৰণৰ মানে এটা ল'ৰালি কাল পাৰ হোৱা য'ত নেকি আমি এই কথাটোৱে বুজি পাওঁ যে বিছমিল্লা খানৰ মানে মনৰ মাজত কোনো ধৰণৰ ধৰ্ম বিভেদ বা সেই সমাজত বিছমিল্লা খান যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছে তাত ধৰ্মৰ কোনো ধৰণৰ বিভেদ নাছিলে সকলোৱে সকলো ক্ষেত্ৰত অহা যোৱা বা তেওঁলোকৰ মাজত কোনো ধৰণৰ বিভেদীকৰণটো নাছিলে যিকিনো তাৰপিছত দিছ হেপেন 80 years ago এতিয়া আমি যদি চিনেমা হলৰ নিচিনা যদি চাওঁ আকৌ 80 বছৰ পিছলৈ গুচি আহিলে কাহিনীটো যদি কওঁ আকৌ সেই 5 বছৰীয়া ঘটনাটোৰ পৰা আকৌ 80 বছৰ পিছলৈ গুচি আহিলে এতিয়া কি হ'লগে এণ্ড দ্য লিটল বয় ৱাজ ট্ৰেভেলড far to earn the highest civilian award in
ইণ্ডিয়া দ্য ভাৰত ৰত্ন। সেই সৰু ল'ৰাটো 5 বছৰীয়া সেই সৰু ল'ৰাটো আৰু 80 বছৰ পিছত ইমান দূৰ আগবাঢ়ি আহিলে, ইমান হাই জাম্প কৰিলে বা সংগীতৰ ক্ষেত্ৰত ইমান দূৰ আগবাঢ়ি আহিলে যে সেই লাড্ডু জিকা সৰু ল'ৰাটোৰ আজি আহি পেলাই কি কৰিলে, হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইণ্ডিয়াৰ ভিতৰত যিটো নেকি চিভিলিয়ান এৱাৰ্ডৰ ভিতৰত হায়েষ্ট যিটো আছে সেই এৱাৰ্ড হৈছে ভাৰত ৰত্ন। হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? ডেট ইজ ভাৰত ৰত্ন। আৰু সেই 80 বছৰৰ পিছত সেই সৰু ল'ৰাটোৱে গৈ পেলাই 80 বছৰৰ পিছত তেখেতে ভাৰত ৰত্ন লাভ কৰিলে। চ' সেইটো ভাৰতৰ কাৰণে বহুতো গৌৰৱৰ বিষয়। গতিকে তেনেকুৱা এজন গৌৰৱান্বিত মানুহ এজনৰ বিষয়ে আমি আজি ইয়াত পঢ়িবলৈ গৈছোঁ, যিজন মানুহে ভাৰত ৰত্ন লাভ কৰিছিলে। সৰু এটা লাড্ডু পাইছিলে প্ৰথম 5 বছৰ বয়সত, আৰু কোনে জানে যে সেই 5 বছৰীয়া ল'ৰাটোৱে এদিন ভাৰত ৰত্ন পাবগৈ। গতিকে সেইজন মানুহে, সেইজন সৰু ল'ৰাটোৱে ভাৰত ৰত্ন লাভ কৰিছিলে। তাৰপিছত আমাৰ তেওঁৰ বিষয়ে আৰু অলপ ডিটেইলছত কোৱা হৈছে যে হি ৱাজ বৰ্ণ অন 21st মাৰ্চ, যে 21st মাৰ্চ 1919 তোমাৰ 1916 চনৰ তোমাৰ 21 মাৰ্চত বিছমিল্লা খানৰ জন্ম হৈছিলে। তেখেতৰ জন্ম বৃত্তান্তটো ইয়াত দিয়া হৈছে। তেখেত belong to a well-known family of musician from Bihar. এইজনৰ কথা কৈছে যে এইজন কি হৈছে, এজন well-known musician family, well-known family of musicians। তাৰমানে বিছমিল্লা খান আকৌ সেই তেনেকুৱা ধৰণৰ যিটো আমি আগতে নাইজনৰ কথা কৈছিলোঁ, নাপিতজনৰ কথা কৈছিলোঁ, তেখেত মানে বংশগত তেওঁলোক সংগীতজ্ঞ আছিলে। ঠিক তেনেকৈ বিছমিল্লা খানো বংশগতভাৱে সংগীতজ্ঞ মিউজিচিয়ান আছিলে বিহাৰৰ। ঠিক আছে, তেখেতৰ পূৰ্বপুৰুষৰ কথাবোৰ অলপ কৈছে। হিজ গ্ৰাণ্ডফাদাৰ ৰছুল বক্স খান, তেওঁৰ যিজন গ্ৰাণ্ডফাদাৰ বুলি ক'লে ককাজনৰ নাম হৈছে ৰছুল বক্স খান, ৱাজ শ্বেহনাই নৱাজ ইন দ্য ভোজপুৰী কিং কোৰ্ট। সেইজন আছিলে শ্বেহনাই নৱাজ। আচলতে শ্বেহনাই বস্তুটো তেখেতে বিছমিল্লা খানে ইমান দূৰ যে কৰিলে, ইমান আগবাঢ়িলে, বিছমিল্লা খানে শ্বেহনাই বাদকটো লৈ পেলাই ইমান এক্সপাৰ্ট হ'ল, এইটো এনেকুৱা নহয়। আচলতে তেখেতে নিজে গোটেইখিনি কৰি দিয়া নাই। এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টটো ইমান সহজ বস্তু নহয়। সেই বস্তুটো গোটেই কিমান এক্সপ্ল'ৰ কৰিব পাৰি সেইটো জনাটো এজন মানুহৰ কাৰণে ইমান সহজ কথা নহয়। গতিকে গোটেই জীৱনজোৰা সাধনা তাত জড়িত হৈ আছিলে। আৰু কেৱল জীৱনজোৰা সাধনা নহয়, তেখেতৰ বংশগতভাৱেও তেওঁলোকে সেই জ্ঞানটো পাইছিলে। আজি যদি আমি কিবা এটা পঢ়িবলৈ যাওঁ বা কিবা এটা শিকিবলৈ যাওঁ, তেতিয়াহ'লে সাধাৰণতে কি হয়, দেখা যায় যে আমি কি কৰোঁ, সেইখিনি আমি আনৰ পৰা আয়ত্ত কৰোঁ, জ্ঞানখিনি আনৰ পৰা আমি লাভ কৰোঁ, জ্ঞানখিনি আমি আনৰ পৰা সংগ্ৰহ কৰোঁ, তেতিয়া আমি সেইখিনি পাওঁ। কিন্তু বিছমিল্লা খানে যিহেতু গম পাইছোঁ যে ৰছুল বক্স খান তেওঁ নিজেই এজন শ্বেহনাই নৱাজ আছিলে, মানে শ্বেহনাই বাদক আছিলে। ভোজপুৰী কিংছ কোৰ্ট, ভোজপুৰী ৰজাৰ যিটো দৰবাৰ আছিলে, সেই ভোজপুৰী ৰজাৰ দৰবাৰৰ তেখেত এজন শ্বেহনাই নৱাজ আছিলেই। অলৰেডি শ্বেহনাই বাদক হয়ে সেইজন তেখেতৰ ককা। গতিকে ককাকৰ পৰা দেউতাকে হয়তো পাইছিলে, দেউতাকৰ পৰা নাতিয়ে পাইছিলে। গতিকে যে তেওঁলোকে যিখিনি শিক্ষা, সেই শিক্ষা ঘৰতে বহুতখিনি তেওঁলোকে লাভ কৰিছিলে। তাৰপিছত আহিলে হিজ ফাদাৰ পেগম্বৰ বক্স, তেখেতৰ দেউতাৰ নাম কৈছে পেগম্বৰ বক্স, এণ্ড আদাৰ পেটাৰ্নেল এনচেক্টৰ্ছ। ইয়াত এই শব্দটোৰ কথা লক্ষ্য কৰিবা যে পেটাৰ্নেল এনচেক্টৰ্ছ যিখিনি আছে, যিখিনি মানে মাকৰ ঘৰৰ যিখিনি আছে, যিখিনি পেটাৰ্নেল এনচেক্টৰ্ছ আছে, সেইখিনি মাকৰ ঘৰৰ যিখিনি পেটাৰ্নেল আৰু মেটাৰ্নেল বুলি পাবা, দুই ধৰণৰ পাবা। যে যিখিনি পেটাৰ্নেল এনচেক্টৰ্ছ আছে, সেই পেটাৰ্নেল এনচেক্টৰ্ছখিনি ৱেৰ অলছ' গ্ৰেট শ্বেহনাই প্লেয়াৰ্ছ। সেই পেটাৰ্নেল আৰু মেটাৰ্নেল দুটা শব্দ আছে। পেটাৰ্নেল বুলি ক'লে ফাদাৰ, মেটাৰ্নেল বুলি ক'লে মাদাৰ। তাৰমানে আমাৰ সম্পৰ্কবোৰ এনেকুৱা
এইজন আমাৰ মাকৰ বংশৰ মানুহ, এইজন আমাৰ দেউতাকৰ বংশৰ মানুহ, গতিকে তেনেকৈ যে বিভাজন কৰা হয়। চ' মাকৰ বংশ বুলি ক'লে মেটাৰ্নেল, দেউতাকৰ বংশ বুলি ক'লে পেটাৰ্নেল। ইয়াত সেইকাৰণে এই পেটাৰ্নেল শব্দটো ইউজ কৰিছে। চ' পেটাৰ্নেল এনচেক্টৰ যিবোৰ আছিলে, যিবোৰ নেকি মাকৰ ঘৰৰ যিখিনি তেওঁলোকৰ বংশৰ মানুহখিনি আছিলে, সেই গোটেইখিনি মানুহে আছিলে, তেওঁলোকৰ মানুহখিনি আছিলে এই শ্বেহনাই প্লেয়াৰ্ছ। চ' আমি এই কথাটো বুজি পালোঁ, এই কথাটো ইয়াৰ পৰা যে আচলতে জন্মগতভাৱেই বিছমিল্লা খানে শ্বেহনাইৰ মাতটো শুনি আছে একদম সৰুৰ পৰাই। গোটেই বংশটো শ্বেহনাই বাদক আছিলে, গতিকে তেখেতে গোটেই বংশৰ পৰা তেখেতে সেই আদৰ্শবোৰ, সেই শিক্ষাবোৰ একেবাৰে সৰুৰ পৰাই লাভ কৰি আছিলে। চ' তাৰপিছত কি হৈছে, দ্য য়ং বয় টুক মিউজিক আৰ্লি ইন লাইফ, টুক টু মিউজিক আৰ্লি ইন লাইফ। মানে এইজন যিজন আমাৰ ডেকা, যিজন মানে কথা কৈছে, বিছমিল্লা খানৰ কথা কৈছে, সৰু ল'ৰা য়ং বয়, এই য়ং বয় হৈ থকা অৱস্থাতে মিউজিকক তেখেতে আগতীয়াকৈ একদম সৰুকালৰ পৰাই মিউজিকটোক তেখেতে আদৰি লৈছিলে। এট দ্য এজ অফ 3, মনত ৰাখিবা 3 বছৰ বয়সত, এট দ্য এজ অফ 3 যেতিয়া কি হ'ল, when his mother took him to his maternal uncle's house, Banaras. মেটাৰ্নেল আংকল আহি গ'ল আকৌ। আচলতে আংকল শব্দটো আমি সাধাৰণতে আংকল বুলিয়েই কওঁ। ইংৰাজীত আংকল বুলি ক'লে মাকৰ ভায়েককো অংকল কওঁ, দেউতাকৰ ভায়েককো অংকল কওঁ, দেউতাকৰ ককায়েককো অংকল কওঁ, আকৌ মাকৰ ককায়েক হ'লেও আমি আংকল বুলিয়েই কওঁ। তো ইয়াত কিন্তু ইংৰাজী ভাষাত আকৌ সেই কথাটো বুজি পোৱা নাযায়। আমি যেনেকৈ মাকৰ ভায়েক হ'লে মামা বুলি কওঁ, আকৌ দেউতাকৰ ভায়েক হ'লে খুৰা বুলি কওঁ। কিন্তু তেতিয়া আমি বুজি পাওঁ মাকৰ বংশৰ হয়, মামাটো মাকৰ বংশৰ হয়, আৰু খুৰাটো দেউতাকৰ বংশ হয়, আমি বুজি পাওঁ। কিন্তু ইংৰাজীত সেইটো বুজাবলগীয়া হয়, তেতিয়াহ'লে আমি মামাটোক বুজাবলগীয়া হ'লে মেটাৰ্নেল বুলি ক'ব লাগিব। মেটাৰ্নেল আংকল বুলি ক'লে বুজি পাবা তোমালোকে যে ডেট ইজ মামা। চ' 3 বছৰ বয়সতে তাৰ মাকে কি কৰিলে, এই বিছমিল্লা খানক মামাৰ ঘৰত থৈ আহিলে, যিটো নেকি বানাৰসত আছিলে, বিহাৰত আছিলে। তো তেওঁলোকে বিহাৰৰ পৰা বানাৰসলৈ গুচি গ'ল। এই বানাৰসটো এতিয়া বাৰাণসী বুলি কয়, লক্ষ্য কৰিবা। আগতে বানাৰস বুলি কৈছিলে, এতিয়া বানাৰস নকয়, এতিয়া বাৰাণসী বুলি কয়। বানাৰসত ৰাখি আহিলে। বাৰু, বিছমিল্লা ৱাজ ফেচিনেটেড ৱাচিং হিজ আংকলছ প্ৰেক্টাইজ দ্য শ্বেহনাই। আকৌ এইটোও লক্ষ্য কৰিবা যে সেই মাকৰ বংশৰ মানুহেও আকৌ সেই শ্বেহনাই বাদক হৈ আছিলে। তেখেতৰ মামাই যেতিয়া কৰে, এই প্ৰেক্টিছ কৰি থাকে শ্বেহনাই প্ৰেক্টিছ কৰি থকা শুনি মানে 3 বছৰ বাচ্চাটো, সেই বাচ্চাটো একদম মানে মুগ্ধ হৈ যায়, তেখেতৰ মন ভাল লাগি থাকে, মুগ্ধ হৈ থাকে, একদম মুগ্ধ হৈ চাই থাকে। তাৰপিছত কি হ'ল, চোন বিছমিল্লা ষ্টাৰ্টেড একম্পানিং হিজ আংকল আলী বাক্সৰ লগত তেখেতে আকৌ এই বিষ্ণু টেম্পেলত যায় বানাৰসত। লক্ষ্য কৰিবা, আলী বাক্সো মুছলিম আৰু তেখেতে বিষ্ণু টেম্পেলত যায় কি কৰিবলৈ, বিষ্ণু টেম্পল বানাৰস, হুৱেৰ আলী বাক্স ৱাজ এমপ্লয়ড টু প্লে শ্বেহনাই। সেই বিষ্ণু মন্দিৰত বানাৰসৰ মুছলিম মানুহ এজনে এই মন্দিৰত বাঁহী বজোৱাৰ কামত নিযুক্ত আছিলে। আলী বাক্স বোলা যিজন মানুহে তেখেতে মন্দিৰত বজায়, শ্বেহনাই বজায়। গতিকে ইয়াৰ দ্বাৰা আকৌ প্ৰতিপন্ন হ'ল যে তাত তেতিয়া কোনো ধৰণৰ জাতিভেদ বা ধৰ্মৰ কোনো বিভেদ নাছিলে। আচ্ছা, তাৰপিছত কি হ'লগৈ, আলী বাক্স উড প্লে শ্বেহনাই, বিছমিল্লা উড চিট, বহি থাকে। আলী বাক্সে শ্বেহনাই বজাই থাকে, লগত গ'ল মামাৰ লগত যায় মন্দিৰলৈ, তেখেতো যায়, গৈ পিনে আলী বাক্সেতো শ্বেহনাই বজাই থাকে, বহি শুনি থাকে। চিট কেপটিভেটেড ফৰ আৱাৰ্ছ, একদম মুগ্ধ হৈ বহু সময় একদম মানে কৰি থাকিব, মুগ্ধ হৈ বহি থাকিব। শ্ল'লি হি ষ্টাৰ্টেড গেটিং লেচন, লাহে লাহে সিও শিক্ষা ল'বলৈ
আৰম্ভ কৰিলে প্লেয়িং দ্য ইনষ্ট্ৰুমেণ্ট কেনেকৈ ইনষ্ট্ৰুমেণ্টটো বজোৱা হয় এণ্ড উড চিট প্ৰেক্টাইজ থ্ৰু আউট দ্য ডে আৰু গোটেই দিন জুৰি দিনৰ দিনটো প্ৰেক্টিচ কৰি থাকিবলগীয়া মানে কৰি থকা নিচিনা দেখা পোৱা গ'ল গতিকে ফৰ ইয়াৰ্ছ টু কাম টেম্পল অফ বালাজী এণ্ড মংগলামাইয়া and the banks of Ganga become young apprentices' favorite haunts where he could practice in solitude. তাৰ পিছৰ কিছু বছৰ তাৰমানে সেই 3 বছৰৰ পৰা আৰম্ভ কৰি পিছৰ যিখিনি বয়স তাত তোমালোকে দেখিব পাবা যে কি কয় হেৰিয়ে বিছমিল্লা খানে অকলশৰীয়াকৈ মানে চেহনাই প্ৰেক্টিছ কৰি থাকে বহুত সময় ধৰি গোটেই দিনজোৰা ধৰি চেহনাই প্ৰেক্টিছ কৰি থাকে 3টা জাগা য'ত নেকি নিসংগ জাগা 3টাৰ কথা কৈছে এটা হৈছে মন্দিৰৰ প্ৰাংগণ বালাজী মন্দিৰ মংগলামাইয়া মন্দিৰ আৰু গংগা নদীৰ পাৰত এই 3টা জাগাত আছিলে মানে তোমাৰ বালাজী মন্দিৰ মংগলামাইয়াৰ যিটো মন্দিৰ সেই মন্দিৰৰ প্ৰাংগণত তাৰমানে তেতিয়া মন্দিৰত ইমান মানুহ ভিৰ নাছিলে তেনেকুৱা নিৰিবিৰি ঠাইত আৰু গংগা নদীৰ পাৰত তেখেতে বহু সময় ডেকা ল'ৰা হিচাপে বহু সময় তেখেতে প্ৰেক্টিছ কৰিব পাৰে নিসংগভাৱে গতিকে তেখেতে তাতে প্ৰেক্টিছ কৰিছিলে দ্য ফ্ল'য়িং অফ ৱাটাৰ্ছ অফ গংগা ইনস্পায়াৰ্ড হিম টু ইম্প্ৰুভ এই যে গংগা নদী যে বৈ গৈ আছে এই বৈ গৈ থকা গংগা নদীয়ে এই ডেকা ল'ৰাজনক আৰু মনত উৎসাহ দিছিলে নদীটোৱে উৎসাহ দিয়ে যাতে তেখেতে আৰু ইম্প্ৰুভ কৰিব পাৰে যিমান বজাব যিমান প্ৰেক্টিছ কৰিব সিমান তেখেতৰ এই কি কয় বাদ্যযন্ত্ৰৰ যিটো এক্সপ্ৰেশ্যনটো সিমান ধুনীয়া হ'ব গতিকে বহুত দেৰি বজাই থাকিবলৈ প্ৰেৰণা দিছিলে আৰু লগতে ইম্প্ৰুভ কৰিব পাৰিছে ইনভেণ্ট ৰাগ মানে গানটোৰ পৰা তেখেতে বাঁহী বজাই বজাই ৰাগ উৎপন্ন কৰিছিলে ৰাগ মানে কিছুমান আমাৰ ৰাগ থাকে মানে তোমালোকে ৰাগৰ বিষয়ে যদি তোমালোকে সংগীতৰ চৰ্চা কৰা তেতিয়া ৰাগনো কি গম পাবা ৰাগ এতিয়া আমি বুজিবলৈ গ'লে একোটা বিশেষ ষ্টাইলৰ ক্লাছিকেল গান বুলিকে ধৰি লোৱাচোন এটা গান কিছুমান তেখেতে নিজে ইনভেণ্ট কৰিছিলে সেই ৰাগ যিটো হয় ক্লাছিকেল মিউজিকৰ মেইন পাৰ্টটো হৈছে ৰাগ বিভিন্ন ধৰণৰ বহুত ধৰণৰ ৰাগ আছে আমি গান আছে বুলিয়ে বুজি লওঁচোন চ' সেই তেনেকুৱা বেলেগ বেলেগ গানবোৰ ৰাগবোৰ তেখেতে নিজে আৱিষ্কাৰ কৰিব পাৰিছিল গংগা নদীৰ ঘাটত বহি পিনে কাৰণ গংগা নদীয়ে তাইক মানে আমাৰ হেৰিক বিছমিল্লা খানক ইনস্পায়াৰ কৰিছিলে যাতে মানে বিভিন্ন ধৰণৰ ৰাগ উৎপন্ন কৰিবলৈ ৰাগ বনাবলৈ কাৰণে তোমাৰ এটা পৰিৱেশ লাগে এটা ধুনীয়া পৰিৱেশ এটা মুড লাগে য'ত নেকি নদীৰ পাৰত খোলা মেলা ঠাই পানী বৈ আছে বিভিন্ন ধুনীয়া চিনেৰী তাত বহি লৈ পেলাই বাঁহী কি কয় চেহনাই বজাই 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 বিভিন্ন ধৰণৰ ৰাগৰ উৎপন্ন কৰিছিল চ' আৰু তেনেকৈ কৰি কৰি দে ৱেৰ আৰ্লিয়াৰ কনচিডাৰ্ড টু বি বিয়ণ্ড ৰেঞ্জ অফ দ্য চেহনাই কিন্তু আগতে তেতিয়া মানে বিছমিল্লা খানে যেতিয়া বজাই আছিলে তেতিয়া কিন্তু কোনেও ভবা নাছিলে যে এই চেহনাই বোলা ইনষ্ট্ৰুমেণ্টটো সি ৰাগৰ কাৰণে জন্ম লৈছে মানে ৰাগ বজাবলৈ চেহনাই দি নোৱাৰি তাৰমানে ৰাগ বজাবলৈ হ'লে তুমি ভায়লিন ল'ব লাগিব তুমি তাবলা ল'ব লাগিব তুমি হাৰমনিয়াম ল'ব লাগিব তুমি তানপুৰা ল'ব লাগিব সেইবোৰ দিহে ৰাগ বজাব পাৰি কাৰণ ৰাগটো হৈছে বহুত কমপ্লেক্স এটা ছিষ্টেম মিউজিকত তাৰমানে ৰাগ কোনোবা এজন ভাল গায়কে বহুত ধুনীয়া গান গাব পাৰে তোমালোকৰ মনটো ভাল লাগিব পাৰে ন' ডাউট কিন্তু এটা ৰাগ বজাবলৈ ক'লে যিকোনো গায়কে ৰাগ বজাব নোৱাৰে ৰাগটো এটা বহুত বেলেগ ধৰণৰ এক্সপ্ৰেশ্যন মানুহৰ বেমাৰ ভাল কৰি দিব পৰা গুণ আছে মানুহৰ মুড চেঞ্জ কৰি দিব পৰা গুণ আছে সেইটো এটা অন্য ধৰণৰ এটা বস্তু চ' সেই বস্তুটো চেহনাই বজাই পেলাই ৰাগ যে উৎপন্ন কৰিব পাৰি সেইটো আগতে কোনো ভবা নাছিলে কিন্তু বিছমিল্লা খানে সেই কামটো কৰি আছিলে গংগা নদীৰ পাৰত বহি তেখেতে ৰাগ বনায়েই আছিলে চ' আমাৰ আজিলৈ এই ফিফ্থ পেৰাগ্ৰাফটোলৈকে আমি সামৰিছোঁ আজিৰ এই ক্লাছটো আমাৰ নেক্সট থাৰ্ড পাৰ্টৰ পৰা আমি ইয়াৰ আগৰ পাৰ্টখিনি কণ্টিনিউ কৰিম আশা কৰোঁ তোমালোকে যদি কিবা সুধিবলগীয়া থাকে কমেণ্টত সুধিবা থেংক ইউ